প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম অধ্যায়ৰ প্ৰথম পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটোত পৰিমেয় সংখ্যাৰ ওপৰত আলোচনা কৰা হৈছে। পৰিমেয় সংখ্যানো কি? স্বাভাৱিক সংখ্যাবিলাক, পূৰ্ণ সংখ্যাবিলাক, ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা আদিকে কৰি সকলোবোৰ সংখ্যাকে সামৰি পেলাই পৰিমেয় সংখ্যাত ৰখা হৈছে। অৰ্থাৎ যিবিলাক সংখ্যা p/q আকৃতিত লিখিব পাৰি, সেই সংখ্যাবিলাককে পৰিমেয় সংখ্যা বুলি কোৱা হৈছে। আজি তোমালোকক প্ৰথম অধ্যায়ৰ অনুশীলনীৰ 1 নম্বৰ অনুশীলনীৰ পাঠ আমি আলোচনা কৰিব ওলাইছোঁ। তোমালোকে কাগজ কলম হাতত লৈ লোৱা। আমি প্ৰথম প্ৰশ্নটো দেখা পাই আছোঁ। তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। 1 নম্বৰ, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। তোমালোকে সত্য হ'লে সত্য, অসত্য হ'লে অসত্য বুলি লিখিবা। এতিয়া এই প্ৰশ্নটোত পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। বিনিময় বিধিনো কি? যদি ধৰা দুটা সংখ্যা আছে 3 আৰু 5, এই দুটা যদি আমি প্ৰথমটো পিছত পিছৰটো আগত লিখোঁ, তেতিয়াহ'লে এনেকুৱা হ'ব। অৰ্থাৎ বিনিময় হ'ব। 3টো আগত আছিলে, এতিয়া 5টো আগলৈ আহিল। এইটো এটা উদাহৰণ মই দেখুৱাই দিছোঁ। এইটো শুদ্ধ হ'ব নে ভুল হ'ব? এইটো শুদ্ধ হ'ব। গতিকে আমি লিখিম উত্তৰত সত্য। উত্তৰটো হ'ব সত্য। এইখিনি তোমালোকে লিখিব নালাগে। এইখিনি মই উদাহৰণটোহে দিছোঁ। বুজি পাইছা? বিনিময় বিধি। ঠিক পূৰণৰ ক্ষেত্ৰতো সেই একে কথা। থ্ৰী ইণ্টু 5 ইজুকেল 5 ইণ্টু 3। এইটো হয়। সেইকাৰণে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। এইটো বিনিময় হৈছে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। সহযোগ বিধি হ'বলৈ হ'লে 3টা সংখ্যা লাগিব। মই উদাহৰণটো দি লওঁ, তাৰপিছত সত্য নে অসত্য তোমালোকে নিজেই বিচাৰ কৰি চাবা। a প্লাছ b ব্ৰেকেট প্লাছ c, এইটো যোগৰ ক্ষেত্ৰত b a প্লাছ ব্ৰেকেটৰ ভিতৰত b প্লাছ c, এইটো যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। কিন্তু বিয়োগৰ ক্ষেত্ৰত চোৱাচোন কি হ'ব। মই এটা উদাহৰণ দিছোঁ। 5 - 4 - 2 সমান 5 - 4 ব্ৰেকেটৰ ভিতৰত -2। একেই হ'লনে বাৰু? ইয়াত ব্ৰেকেটৰ ভিতৰত প্ৰথম কৰিবলৈ যাওঁতে কি হ'ব? 5 - 2, 4 - 2 মানে 2। আকৌ ইফালে এইটো কি হৈছে চোৱাচোন। 5 - 4 মানে 1,
-2 একেই হ'লনে দুটা নহ'ল গতিকে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলা নাই ঠিক সেইদৰে হৰণৰ ক্ষেত্ৰতো মানি নচলে সেইকাৰণে এইটো আমি উত্তৰটো কি লিখিম অসত্য ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় আবদ্ধ মানে কি বুজি পাইছানে ধৰা আমি যদি বিয়োগ কৰোঁ কোনোবা এটা সংখ্যা ইটোৰ লগত যদি ইটো বিয়োগ কৰোঁ তেতিয়াহ'লে আন এটা সংখ্যা যে ওলাব সেই সংখ্যাটো পৰিমেয় হ'বনে নহয় যদি হয় আবদ্ধ হয় আৰু নহ'লে আবদ্ধ নহয় এটা উদাহৰণ মই দেখুৱাই দিছোঁ ধৰা দুটা পৰিমেয় সংখ্যা আছে 5 আৰু 4 ইহঁতক বিয়োগ কৰিলোঁ কি ওলাব 1 এইটোও পৰিমেয় সংখ্যা এইটোও পৰিমেয় সংখ্যা এইটোও পৰিমেয় সংখ্যা গতিকে আবদ্ধ হয় কিন্তু ইয়াত নহয় বুলি দিছে গতিকে উত্তৰটো কি হ'ব অসত্য এইবিলাক উদাহৰণ ইয়াত তোমালোকে লিখিব নালাগে এইখিনি লিখিব নালাগে খালি অসত্য বুলি লিখি দিলে হ'ল এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো হ'ল শূন্যৰ প্ৰতিক্ৰম নাই প্ৰতিক্ৰম বুজি পোৱা নে তোমালোকে মই এটা উদাহৰণ দিছোঁ 3ৰ প্ৰতিক্ৰম 1/3 এতিয়া শূন্যৰ প্ৰতিক্ৰম কি হ'ব 3ৰ প্ৰতিক্ৰম 1/3 শূন্যৰ প্ৰতিক্ৰম কি 1/0 কিন্তু 0টো তলত কেতিয়াও নহয় কাৰণ আগতেই কৈছে যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত তলৰটো 0 নহয় গতিকে এইটো প্ৰতিক্ৰম নাই এইটো শুদ্ধ তাৰমানে মানে সত্য শূন্যৰ প্ৰতিক্ৰম নাই এইটো সত্য এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিলোঁ শূন্যটো পৰিমেয় সংখ্যা শূন্যটোক আমি তলত এটা ওপৰত এটা মানে ভগ্নাংশ আকাৰে লিখিব পাৰিম নে নোৱাৰিম আমি যদি এনেকৈ লিখোঁ 0/2 0/1 এই সকলোবিলাকেই শূন্য হ'ব 0/2 0/1 এই সকলোবিলাকেই শূন্য হ'ব গতিকে 0টো পৰিমেয় সংখ্যা হয় গতিকে উত্তৰটো কি হ'ব সত্য ঠিক আছে এতিয়া তোমালোকৰ কিতাপত 6 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত 6 নম্বৰত কি দিছে চোৱা 3/2 into 5/6 into 4/7 is equal 4/7 into 5/6 into 3/2 এতিয়া দেখিছা তোমালোকে ইয়াত কি যে এইটো অংক কৰিব নালাগে কিন্তু কৰি পেলাই উত্তৰটো উলিয়াব নালাগে ইয়াত তোমালোকে চোৱা যে ইয়াত
প্ৰথমতে আছে 3/2 কিন্তু ইয়াত শেষত আছে এইটো মাজত আছে আৰু এইটো লাইনত আছিলে বাওঁ সাইডে আছিলে শেষত সোঁ সাইডে দিলে প্ৰথমত ইয়াত কি হৈছে ইয়াত বিনিময় হৈছে সংখ্যাকেইটা একেই কিন্তু ইয়াত বিনিময় হৈছে গতিকে পূৰণৰ পৰিমেয় সংখ্যাৰ পূৰণত বিনিময় বিধি মানি চলে গতিকে এইটো সত্য A into B into C is equal C into B into A এইটো কৰ্ম বিনিময় বিধি গতিকে এইটো বিধি মানি চলিছে এই অংকটোৱে গতিকে এইটো সত্য এইটো কি হ'ব সত্য এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ 5/9 ইনটু ব্ৰেকেটৰ ভিতৰত আছে 1/3 প্লাছ 7/3 is equal 5/9 into 1/3 plus 7/3 ইয়াত সংখ্যাকেইটা একেই আছে যোগ পূৰণ সকলো আছে কিন্তু ইয়াত এটা বিধি প্ৰয়োগ হৈছে এইটো কি বিধি বাৰু এইটো বিতৰণ বিধি গম পাইছানে ইয়াত বিতৰণ বিধিটো ইয়াত প্ৰয়োগ হ'ল কিন্তু ইয়াত নহল এইটো কি হ'ব বাৰু এইটো আমি এপাক কৰি চাওঁ কিন্তু তোমালোকে কৰিব নালাগে বহিত কৰিব নালাগে কিন্তু আমি কৰি চাওঁ মানে এনেকুৱা হ'ব বাওঁ সাইডে আছিলে এইটো আছিলে এইটো কেনেকুৱা হ'ব 5/9 into 1/3 আকৌ প্লাছ 5/9 into 1/3 তেতিয়াহ'লে এইটোৰ লগত মিলিল জানো নিমিলিল গতিকে এইটো অসত্য গতিকে উত্তৰটো কি লিখিব লাগিব অসত্য বুজি পাইছা এইটো বিধিটো প্ৰয়োগ নহল এইটো কি বিধি আছিল এইটো কি বিধি বিতৰণ বিধি এতিয়া 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ একেই দেখিছানে 7/12 minus 3/7 plus 11/12 is equal 7/12 minus 3/7 plus 11/12 কিন্তু ইয়াত সোঁ সাইডে ইয়াত কি দিছে দেখিছানে ব্ৰেকেটডাল দিছে ব্ৰেকেট দিয়াৰ কাৰণে ব্ৰেকেটৰ কাম সদায় প্ৰথমতে কৰিব লাগে এইটো কৰোঁতে কি হ'ব এই গোটেইটোৱে বিয়োগ হৈ যাব কাৰণ ইয়াৰ আগত বিয়োগ আছে কিন্তু ইয়াত অকল এইটো বিয়োগ আছে গতিকে এইটো সত্য নহয় অসত্য
ইয়াৰ পিছৰ প্ৰশ্নটো চোৱাচোন -3/11 ইনটু 2/9 ইজ ইকুৱেল -3/11 এতিয়া চোৱা -3/11 লগত মাইনাছ ইনটু 2/9 পূৰণ কৰিছে কোনো এটা সংখ্যাৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে বেলেগ এটা হয় এক হোৱা হয় একেই থাকিল হয় কিন্তু এইটো এক নহয় গতিকে এইটো বেলেগ হ'ল হয় কিন্তু এইটো একেই আছে গতিকে এই সংখ্যাটো যদি এক হ'ল হয় তেতিয়াহ'লে উত্তৰটো শুদ্ধ হ'ল হয় কিন্তু এক নহয়তো এইটো গতিকে এইটো আমি কৰি নোচোৱাকৈ গম পাইছোঁ যে এইটো ভুল মানে অসত্য শেষৰটো চোৱা এই অংকটোত এটা দীঘলীয়া অংক কিন্তু ইয়াৰ উত্তৰটো মাত্ৰ সত্য নে অসত্য লিখিব লাগে গতিকে তোমালোকে এইটো কৰি চাবানে নালাগে চাব কৰি ইয়াত খালি চোৱা তোমালোকে ইয়াত কি বিধি প্ৰয়োগ হৈছে এইটোত চোৱা এইটো পূৰণ এইটো যোগ এইটো পূৰণ এইটো যোগ এইটো পূৰণ ইয়াত কি বিধি প্ৰয়োগ হৈছে ইয়াত বিতৰণ বিধি প্ৰয়োগ হৈছে বিতৰণ বিধিটো কেনেকুৱা আছিল a ইনটু b প্লাছ c ইজ ইকুৱেল a ইনটু b প্লাছ a ইনটু c এইটো বিতৰণ বিধি ইয়াৰ লগত মিলিছেনে বাৰু এইটো a ইনটু b প্লাছ c ইজ ইকুৱেল a ইনটু b প্লাছ a ইনটু c মিলিছে গতিকে এইটো সত্য আমি প্ৰথম অধ্যায়ৰ অনুশীলনীৰ 1 নম্বৰ অনুশীলনীৰ 1 নম্বৰৰ সত্য অসত্য বিচাৰ কৰাখিনি উত্তৰ পালোঁ এইখিনি তোমালোকে নিশ্চয় লিখি লৈছা এতিয়া আমি 2 নম্বৰৰ প্ৰশ্নৰ খিনি চাওঁ দুই নম্বৰত আছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা যোগাত্মক বিপৰীত সংখ্যা লিখিব দিছে -7/9 ইয়াৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব অন্য একো নাই যোগাত্মক বিপৰীত সংখ্যা মানেনো কি ইয়াৰ লগত মাত্ৰ চিনৰ প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ সেইটোৱেই যোগাত্মক বিপৰীত সংখ্যাৰ অৰ্থটো কি জানানে যে সেই সংখ্যাটোৰ লগত কি সংখ্যা যোগ দিলে শূন্য হ'ব এই আমি বাৰু প্ৰথমতে 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ 3 ইয়াৰ লগত কি যোগ দিলে শূন্য হ'ব ইয়াৰ লগত -3 যোগ দিলে শূন্য হ'ব গতিকে এই -3টো হ'ল ইয়াৰ যোগাত্মক বিপৰীত সংখ্যা
-3 ইয়াৰ তোমালোকে কৰি দিব নালাগে 3 ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ল -3 ঠিক সেইদৰে ইয়াত -7/9 আছে নহয় গতিকে মাইনাসটো নাইকিয়া হয় 7/9 চিনৰ সলনি কৰি দিলেই হ'ল ইয়াত -2/8 আছে ইয়াত চিনৰ সলনি কৰি দিলে কি হ'ব 2/8 ঠিক সেইদৰে 4 নম্বৰত 19/-7 ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব 19/7 চিনটো সলনি হৈ গ'ল তাৰমানে যোগ চিনটো আমি নাপাতো ঠিক সেইদৰে -a/c ইয়াৰ কি হ'ব a/c যোগাত্মক বিপৰীত সংখ্যা বুজি পাইছানে এতিয়া আমি 3 নম্বৰলৈ চাওঁ ইয়াতো যোগাত্মক বিপৰীত সংখ্যা দুটা লিখিব দিছে -20/11 যোগাত্মক বিপৰীত সংখ্যাটো হ'ল 20/11 তোমালোকে ওপৰৰ প্ৰশ্নখিনিটো উত্তৰ লিখোতে এই প্ৰশ্নটোৰ উত্তৰটো লিখিছে যে -7/9 ইয়াৰ যোগাত্মক বিপৰীত সংখ্যা হ'ল 7/9 কিন্তু লিখোতে এই এনেকৈ লিখিবা -7/9 যোগাত্মক বিপৰীত সংখ্যাটো হ'ল 7/9 ঠিক সেইদৰে 5/6 যোগাত্মক বিপৰীত সংখ্যাটো হ'ল এবাৰ মাইনাস আহি যাব ইয়াত মাইনাস নাছিল যে 5/6 -5/6 এবাৰ আহিল গুণাত্মক বিপৰীত সংখ্যা লিখা 4 নম্বৰ গুণাত্মক বিপৰীত সংখ্যা মানে কি তাৰমানে যি সংখ্যাটোৰ লগত কি পূৰণ কৰিলে 1 হ'ব ইয়াৰ লগত কি পূৰণ কৰিলে 1 হ'ব -13 লগত কি পূৰণ কৰিলে 1 হ'ব মই কৰি দেখুৱাই দিছো এইটো -13 লগত -1/13 পূৰণ কৰি দিলে 1 হ'ব গতিকে -1/13 টো হ'ল -13 গুণাত্মক বিপৰীত সংখ্যাটো হ'ল -1/13 ঠিক সেইদৰে 2 নম্বৰটো চোৱা -4/9 ইনটু -2/7 ইয়াৰ গুণাত্মক বিপৰীত সংখ্যাটো কি হ'ব প্ৰথমতে এই দুটা পূৰণ কৰি লোৱা 4 into 2 is equal 8 minus a minus plus এটো লিখিবই নালাগে 9 into 7 63 ইয়াৰ
গুণাত্মক বিপৰীতটো কি হ'ব ইয়াৰ উল্টাটো (63/8) প্ৰথমতে পূৰণ কৰি ললো তাৰপিছত উলুটাই দিলো ঠিক সেইদৰে 3 নম্বৰটো তেনেকুৱা ইয়াত -2 * 2/5 এই দুটা পূৰণ কৰিলে কি হ'ব 2 * 2 4 মাইনাছ আছিলে মাইনাছ 5 ইয়াৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল লুটিয়াই দিলো ঠিক আছে -1ৰ গুণাত্মক বিপৰীত কি হ'ব ইয়াত হ'ব -1 হ'ব ইয়াত লুটিয়াই দিলেও একেটাই থাকিব শেষৰ প্ৰশ্নটো আছে 2n/5 এইটো লুটিয়াই দিলে কেনেকুৱা হ'ব (5/2n) এতিয়া মন কৰিছানে গুণাত্মক বিপৰীত সংখ্যাৰ ক্ষেত্ৰত সংখ্যাকেইটা লুটিয়াই দিয়ে আৰু যোগাত্মক বিপৰীত সংখ্যাৰ ক্ষেত্ৰত চিনডাল সলনি হয় বাৰু ছাত্ৰ ছাত্ৰীসকল আজি তোমালোক পৰিমেয় সংখ্যাৰ বিনিময় বিধি সহযোগ বিধি বিতৰণ বিধিৰ বিষয়ে গম পালো আৰু লগতে যোগাত্মক বিপৰীত সংখ্যা আৰু গুণাত্মক বিপৰীত সংখ্যা বিষয়ে গম পালো আজি পাঠ ইমানতে সামৰিছো পৰৱৰ্তী পাঠ আমি অহাকালিলৈ একে সময়তে লগ পাম ধন্যবাদ